একাপ চাহৰ দামেৰে অনলাইনত তেখেতে ছাত্ৰ ছাত্ৰীক পঢ়াই আছে আৰু জেনেৰেল যোনটো ফিজ হয় সেইটো আপুনি ধৰক বাকী ইনষ্টিটিউটছত XYZ ইনষ্টিটিউটছত যিমান আপুনি দি আছে তাৰ 50%-এ হয় আৰু কম ছাত্ৰ ছাত্ৰীক তেখেতে পঢ়াবৰ বাবে আগবাঢ়ি আহিছে যাতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক তেওঁ ব্যক্তিগতভাৱে গুৰুত্ব দিব পাৰে নিট ক্লিয়াৰ কৰাৰ পিছত MBBS কৰাৰ পিছত তেখেতে এই ক্লাছৰুমটো আৰম্ভ কৰিছে বৰ্তমান অনলাইন ক্লাছ চলি আছে অনলাইন মাত্ৰ প্ৰতিদিনে 10 টকা দি পেলাই অনলাইন ক্লাছ কৰিছে তেওঁ নমস্কাৰ মই চক্ৰপাণী পৰাশৰ এটা চমু ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে বা যিসকল যুৱকে বা যুৱতীয়ে মেডিকেলৰ প্ৰিপাৰেচন কৰি আছে ডাঙৰ ডাঙৰ ইনষ্টিটিউটত তেওঁলোকৰ বাবে এই ভিডিঅ'টো আৰু যিসকলে ভাবিছে যে মই ক'ত প্ৰিপাৰেচন কৰিম নিটৰ বাবে কোচিং কৰিম তেওঁলোকৰ বাবে মই এটা ফ্লেটলৈ আহিছো আৰু এই ফ্লেটটোতেই আছে এজন ডক্তৰ এজন চিকিৎসক তেখেতৰ নাম হৈছে ডক্টৰ সনাথ তেখেতে গুৱাহাটী মেডিকেল কলেজৰ পৰা MBBS ক্লিয়াৰ কৰিছে আৰু এই ঘৰটোৰ এই যিটো ফ্লেট তেখেতৰ এই ফ্লেটটোৰ এটা বিশেষ ৰুমত তেখেতে আৰম্ভ কৰিছে কিছু ছাত্ৰ ছাত্ৰীক পঢ়াবৰ বাবে এই ফ্লেটটোৰ এটা বিশেষ কক্ষত এটা বিশেষ ৰুমত ডক্টৰ সনাথে আৰম্ভ কৰিছে এই বিশেষ কোচিং চেণ্টাৰৰ অফলাইন আৰু অনলাইন দুইটা মাধ্যমতে তেখেতে পঢ়াবলৈ আৰম্ভ কৰিছে ছাত্ৰ ছাত্ৰীক নিজে এগৰাকী MBBS ডক্টৰ হোৱাৰ পিছতো তেখেতে ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু বেলেগ ইনষ্টিটিউটতকৈ 50% কমত তেখেতে পঢ়াবলৈ আৰম্ভ কৰিছে আৰু অনলাইনত প্ৰতিদিনে মাত্ৰ 10 টকা খৰচ কৰি আপোনালোকে এই কোৰ্স তেওঁৰ পৰা ল'ব পাৰে আৰু এইখিনিতে মই কৈ থৈ দিওঁ নৰ্থ ইষ্টত হয়তো এইগৰাকী প্ৰথম ডক্টৰ হ'ব যিগৰাকী ডক্টৰে নিজে MBBS পঢ়ি নিট ক্লিয়াৰ কৰি MBBS পঢ়ি তেখেতে ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ আৰম্ভ কৰিছে আন ইনষ্টিটিউটত আপোনালোকে দেখা পাব যে তাত বেলেগ বেলেগ টিচাৰ থাকে যিসকল টিচাৰে নিট বা আন এক্সাম ক্লিয়াৰ নকৰে কিন্তু ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ তেওঁলোকে আহে বাহিৰৰ ৰাজ্যৰ পৰা আহে কিন্তু এইগৰাকী অসমৰ যুৱকে অসমৰ নতুন প্ৰজন্মৰ যুৱকে তেখেতে নিজে সকলোবিলাক কৰি ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ আহিছে কিমান ভাল খবৰ আপোনালোকে ভাবি চাওক গতিকে উপদেশতকৈ যে আৰ্হি ভাল সেইটো তেখেতে দেখাইছে যে প্ৰথমে নিজে MBBS ক্লিয়াৰ কৰিছে তাৰ পিছত MBBS কৰি থকাৰ পিছতে তেখেতে আৰম্ভ কৰিছে ছাত্ৰ ছাত্ৰীক পঢ়াবৰ বাবে এয়াই হৈছে উপদেশতকৈ আৰ্হি ভাল আহক তেওঁক লগ কৰোঁ আৰু এই মুহূৰ্তত মই সেই কক্ষটো দেখাইছো এটা সৰু কক্ষ এই কক্ষটোৰ ভিতৰতে হেয়া ডক্টৰ সনাথ তেখেতে ক্লাছ কৰি আছে আহক চাওক তেখেতে ক্লাছ কৰি আছে বৰ্তমান তেখেতে অনলাইন ক্লাছ কৰি আছে আৰু এই ৰুমটোৰ ভিতৰতে তেখেতে যিখিনি সময় পাইছে চিকিৎসা সেৱা আগবঢ়োৱাৰ পিছত যিখিনি সময় পাইছে সেই সময়খিনি তেখেতে এই সকল ছাত্ৰ ছাত্ৰীক পঢ়াবৰ বাবে ব্যৱস্থা কৰিছে ডক্টৰ সনাথ এবাৰ আহো ওচৰলৈ যথেষ্ট ব্যস্ত বৰ্তমান তেখেত আৰু অনলাইনত পঢ়াই আছে বৰ্তমান আৰু ইফালে চিকিৎসা সেৱা চলি আছে ইফালে আকৌ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ সেৱা এই দুইটা মই পঢ়াই বহুত বেছি ভাল পাওঁ এইটো মই মোৰ ছেকেণ্ড ইয়াৰ অফ MBBSতে ৰিয়েলাইজ কৰিছোঁ এণ্ড দেন যেতিয়া আপুনি কিবা এটা বস্তুলৈ পেশ্যনেট হয় দেন আপোনাৰ তাত যদি 2 ঘণ্টাও থাকে এই কামটোৰ কাৰণে 4 ঘণ্টাও থাকে গোটেই দিনটোত আপুনি লাগিলে টোপনি ক্ষতি কৰি বা যেনেকাই হওক এই কামটো কৰিব ইফ ইউ আৰ পেশ্যনেট এবাউট ইট কোনোবাই গিটাৰ বজাই ভাল পায় কোনোবাই ক্ৰিকেট খেলি ভাল পায় ইন মাই কেছ ইট ইজ টিচিং চ' আই এম ভেৰি পেশ্যনেট এবাউট ইট ডক্টৰ সনাথে পঢ়াই ভাল পায় এটা কথা হয় না উপদেশতকৈ আৰ্হি ভাল বুলি কয় আপুনি নিজে আৰ্হি দেখাইছে নিট ক্লিয়াৰ কৰি MBBS কৰিছে গুৱাহাটী মেডিকেল কলেজৰ পৰা তাৰপিছত আপুনি পঢ়াবলৈ আহিছে গতিকে সেইটো এটা বস্তু যে যিটো কথা আমাৰ চলি থাকে না উপদেশতকৈ আৰ্হি ভাল একদম আপোনাক এইটো মানে চুট কৰে মানে থেংক ইউ সেইটো কাৰণে ভাল লাগিছে থেংক ইউ আৰু এটা কথা কৈ থওঁ বৰ্তমান অনলাইন ক্লাছ চলি আছে অনলাইন মাত্ৰ প্ৰতিদিনে 10 টকা দি পেলাই অনলাইন ক্লাছ কৰিছে তেওঁ 10 টকা খৰচ হয় more or less আপুনি 10 rupees ধৰিব পাৰে লাইক দাস ইউ কেন সে দা প্ৰাইচ অফ আ চকলেট প্ৰাইচ অফ এ চকলেট বা 1 কাপ টি ইয়া অসমীয়া মানুহ টি ক'ব লাগিব একাপ চাহৰ দামেৰে অনলাইনত তেখেতে ছাত্ৰ ছাত্ৰীক পঢ়াই আছে মই আহ্বান কৰিম যে আপোনালোক আহক তেখেতৰ পৰা শিক্ষা লওক সেয়া আশা কৰিম যিসকল দুখীয়া ল'ৰা ছোৱালী তেওঁলোকে খুব আগ্ৰহেৰে ৰৈ থাকে তেওঁলোকৰ সপোন ডাঙৰ থাকে কিন্তু ইমান ডাঙৰ ডাঙৰ ইনষ্টিটিউট ইমান ডাঙৰ ডাঙৰ কোচিং চেণ্টাৰ য'ত লাখ লাখ টকা খৰচ কৰি পেলাই পঢ়িবলগীয়া হয় BA কৰিব নোৱাৰে পৰিয়ালেও BA কৰিব নোৱাৰে সেইটো এটা ডাঙৰ কথা আজিকালি ইনষ্টিটিউটবিলাকে বহুত টকা লৈ যায় কাৰেক্ট একচুৱেলি কালচাৰো হৈ গৈছে এইটো এক ৰকমে মানে কি কোচিঙত এডমিশ্যন লোৱা মানে ইউ হেভ টু গিভ আ লট অফ মানি ইভেন দ মে বি দ্য ছাৰ্ভিচ ইজ নট ডেট ইকুইভেলেণ্ট এনেকুৱা নহ'ব পাৰে বাট য়েছ বহুত এনেকুৱা ষ্টুডেণ্টছ আছে যোন দুখীয়া ঘৰৰ পৰা বিলং কৰে বাট দে আৰ ভেৰি হাৰ্ড ৱৰ্কিং
মে বি এইবাৰ নীটতো সিহঁতে অলপৰ কাৰণে চিট নাপাব পাৰে তো মই এইটোৱে ক'ম কি ইউ ডোণ্ট হেভ টু ৱৰি এবাউট মানি মোৰ ওচৰত আহিব গ'লে পইচাৰ টেনশ্যনটো ল'ব নালাগে জাষ্ট আহা কণ্টেক্ট কৰা এণ্ড দেন উই উইল চি হোৱাট উই কেন ডু ফৰ ইউ ফ্ৰী ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব ডক্টৰ সোণাথ? যদি আপোনাৰ এইবছৰ যেনেকা আমি দেখা পাই আছো যে নীটৰ কাট অফটো অলপ শ্বুট কৰিছে তো যদি কোনোবা ভাল ষ্টুডেণ্ট আছে যোনে অলপৰ কাৰণে ধৰক চিট পোৱা নাই মই ডিচাইড কৰিছোঁ যে এইবাৰ আপ টু 90%টো কনচেশ্যন দিম মানে ফিজটো একদম নেগলিজিবল হৈ যাব অফলাইনত চাব গ'লে অফলাইন ছেক্টৰৰ ফালে চাব গ'লে আৰু অনলাইনততো ইটছ অলৰেডি নেগলিজিবল ইটছ হাৰ্ডলি কষ্টিং ইউ লাইক 10 rupees a day ক'ব গ'লে ভেৰি ভেৰি নেগচিয়েবল এণ্ড আই মিন নেগলিজিবল তো আৰু ছেকেণ্ড কথাটো হ'ল আপোনাৰ অফলাইনত ভাল ষ্টুডেণ্ট যদি আহে আমি আৰু কনচেশ্যন দিম আৰু জেনেৰেল যোনটো ফিজ হয় সেইটো আপুনি ধৰক বাকী ইনষ্টিটিউটছত XYZ ইনষ্টিটিউটছত যিমান আপুনি দি আছে তাৰ 50%-এ হয় ইনষ্টিটিউটখন এনেকা যে আই এম দি অনলি মেণ্টাৰ ইন দি এণ্টায়াৰ নৰ্থ ইষ্ট যোনে নিজে নীট ক্ৰেক কৰিছে এণ্ড উই আৰ প্ৰিপেৰিং আৱাৰ ষ্টুডেণ্টছ ফৰ MBBS লাষ্ট 3-4 ইয়াৰ্ছৰ পৰাই মই পঢ়াই আছোঁ ইনফেক্ট ছেকেণ্ড ইয়াৰ অফ MBBSৰ পৰাই মই পঢ়াই আছোঁ এণ্ড এভৰি ইয়াৰ উই হেভ গিভেন চিলেকশ্যনছ মই বেলেগ ইনষ্টিটিউটছৰ লগতো জড়িত হৈ আছিলোঁ তাতো আপোনাৰ চিলেকশ্যনছ আছে এণ্ড এইবাৰ মই টাৰ্গেট ৰাখিছোঁ যে লাষ্ট 2024ৰ হিচাপে চাব গ'লে এৰাউণ্ড 40% চিলেকশ্যন ৰেচিঅ' আছে উইচ ইজ কুৱাইট হাই এণ্ড দিছ ইয়াৰ আই এম টাৰ্গেটিং লাইক 100% চিলেকশ্যন এণ্ড সেইকাৰণে বেচ চাইজটো একদম স্মল ৰাখিম যিকেইজন ষ্টুডেণ্ট আছে মোৰ লগত প্ৰিপেয়াৰ কৰিব বিচাৰি আছে ইউ কেন কণ্টেক্ট মি এণ্ড উই উইল ষ্টাৰ্ট আৱাৰ প্ৰিপেৰেশ্যন এণ্ড ওৱান গাইডেঞ্চ প্ৰভাইড কৰা মোৰ কাৰণে বহুত ইজি হ'ব বিকজ যেনেকৈ দাদাই ক'লে ক্লাছৰুম ইজ ভেৰি স্মল লাইক উই কেন ইণ্টাৰেক্ট উইথ এভৰি ছিংগল ওৱান অফ ইউ আই উইল ন' এভৰি ছিংগল ওৱান অফ ইউৰ ডাউটছ এণ্ড এভৰিথিং আৰু এইখিনিতে মই শেষ কৰিম ভিডিঅ'টো এটা চমু ভিডিঅ' মই আপোনালোকৰ বাবে আগবঢ়াইছিলোঁ আৰু ছাৰক মানে আপোনালোকৰ ছাৰক ডক্টৰ ছাৰক এই অঞ্চলটোত য'ত তেওঁ পঢ়ায় য'ত ক্লাছ তেওঁ দিয়ে ওচৰৰে যোৱা ছাত্ৰ ছাত্ৰীয়ে তেখেতক মাত এষাৰ দি থৈ যায় কিয় মাতটো দি থৈ যায় সেয়া তাৰ কাহিনী আছে আৰু এইখিনিতে মই কৈ থওঁ অফলাইন পঢ়িবৰ কাৰণে মাত্ৰ 30টা ছিট আছে ইতিমধ্যে প্ৰায় 20টা নে কিমানটা ছিট বুকিং হৈ গৈছে আৰু বেছি ছিটো নাই আৰু ৰুম এইটোৱেই ইয়াতকৈ ডাঙৰ ব্যৱস্থাও তেওঁ নকৰে আৰু তেখেতে এটা কথা কৈছে ষ্টুডেণ্ট কম থাকিব কিন্তু প্ৰত্যেকজন ষ্টুডেণ্টক মানে ব্যক্তিগতভাৱে তেওঁক শিকাবলৈ চেষ্টা কৰিব জোৰ কৰিব সেইটো এটা খুব ভাল কথা ক'লে আপুনি কিমান চনত MBBS ক্লিয়াৰ কৰিলে আপোনাৰ 2018 বেচত মই আপোনাৰ নীট ক্ৰেক কৰিছিলোঁ এণ্ড 2023লৈকে মোৰ MBBS কণ্টিনিউ হৈছে থেংক ইউ এইটো এটা চমু ভিডিঅ' আৰু ছাৰৰ নাম্বাৰ মই স্ক্ৰীণত দি দিছোঁ যিটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে গতিকে এই ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ এটা খুব মোৰ ভাল লগা ভিডিঅ' হ'ল আৰু আপোনালোকৰো নিশ্চয় ভাল লগা ভিডিঅ' হ'ব বুলি আশা কৰিছোঁ যিসকলৰ প্ৰয়োজন তেওঁলোকে যোগাযোগ কৰিব অন্যথা এনেই ফোন কৰি নাথাকিব ধন্যবাদ আৰু এইখন ডিজিটেল বৰ্ডৰ পৰাই আপোনালোকে তেওঁৰ অনলাইন যিবিলাক ক্লাছ সেইবিলাক আপোনালোকে ল'ব পাৰিব ধন্যবাদ ছাৰ থেংক ইউ